আয়ুৰ্বেদৰ মন্ত্ৰৰে আৰম্ভ এখন বিদ্যালয় শিক্ষা 137 জন ছাত্ৰ ছাত্ৰীক বিদ্যাৰম্ভ সংস্কাৰ প্ৰদান বেদৰ মন্ত্ৰত কবি উঠিল বিদ্যালয়ৰ চৌহদ বৈদিক পৰম্পৰাৰে আৰম্ভ হ'ল এখন বিদ্যালয়ৰ শিক্ষা ছাত্ৰ ছাত্ৰীৰ 16টা সংস্কাৰৰ ভিতৰত অন্যতম সংস্কাৰ হ'ল বিদ্যাৰম্ভ সংস্কাৰ আয়ুৰ্বেদ শাস্ত্ৰৰ ৰীতি-নীতিৰে 137 গৰাকী ছাত্ৰ ছাত্ৰীক বিদ্যাৰম্ভ কৰালে মৰিগাঁও চৰাইবাহীৰ শংকৰদেৱ বিদ্যা নিকেতনে বৈদিক যুগত শিক্ষা গ্ৰহণৰ বাবে গুৰুৰ গৃহত প্ৰৱেশ কৰোঁতে যি ৰীতি-নীতি সংস্কাৰে শিক্ষা আৰম্ভ কৰে সেই একেই পৰম্পৰাৰে আৰম্ভ কৰিলে ছাত্ৰ ছাত্ৰীৰ শিক্ষা ছাত্ৰ ছাত্ৰীৰ বয়স 4 বছৰ 4 মাহ 4 দিন উকলি যোৱাৰ পিছতেই এই বিদ্যাৰম্ভ সংস্কাৰ আৰম্ভ কৰিছে এই সকল ছাত্ৰ ছাত্ৰীৰ বৌদ্ধিক মানসিক বিকাশৰ বাবে আয়োজন কৰা এই বিদ্যাৰম্ভ সংস্কাৰ পূৰ্বে ছাত্ৰ ছাত্ৰী সকলৰ হিৰত বিদ্যা প্ৰদান কৰা হয় ছাত্ৰ ছাত্ৰীৰ যি 16টা সংস্কাৰ আছে এই 16টা সংস্কাৰৰ ভিতৰত বিদ্যাৰম্ভ সংস্কাৰ আয়োজন কৰিছো এই বিদ্যাৰম্ভ সংস্কাৰ শংকৰদেৱ বিদ্যা নিকেতন চৰাইবাহীত অনুষ্ঠিত আজি প্ৰথম দিন নহয় আমি পৰম্পৰাগতভাৱে এই অনুষ্ঠানটো পাতি আহিছোঁ ছাত্ৰ ছাত্ৰীসকলে আজি এই দিনটোতেই গুৰুসকলৰ পৰা দীক্ষা লৈ তেওঁলোকৰ শিক্ষা জীৱন আৰম্ভ কৰিব তাৰ লগত সংগতি ৰাখি শংকৰদেৱ বিদ্যা নিকেতন চৰাইবাহীয়ে আজি আমি এই বিদ্যাৰম্ভ সংস্কাৰ আয়োজন কৰিছোঁ সাধাৰণতে 4 বছৰ 4 মাহ 4 দিনত এই ছাত্ৰ ছাত্ৰীসকলক এই বিদ্যাৰম্ভ সংস্কাৰটো তেওঁলোকক দিওঁ 4 বছৰ 4 মাহ 4 দিন যিসকল ছাত্ৰ ছাত্ৰী হৈছে তেওঁলোকৰ লগতে আমি বাকী সকল অংকুৰ আৰু মুকুল শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীকো এই বিদ্যাৰম্ভ সংস্কাৰ আয়োজন কৰিছোঁ মৰিগাঁৱৰ পৰা মানস নাথৰ ৰিপৰ্ট টাইমছ গুৱাহাটী।